আপোনালোকে জানে যে মই মাত্ৰ 15টা দিনৰ ভিতৰত এই নিৰ্বাচন জয়ী হ'বলগীয়া এটা পৰিস্থিতিত মই সোমাই পৰিছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হঠাতে মোক মাকুম সমষ্টিত নিৰ্বাচন খেলিব লাগিব বুলি পেলাই মোক নিৰ্দেশ দিলে আৰু মই লগে লগে মাকুম সমষ্টিলৈ মই গ'লোঁ। কিন্তু মই ধন্যবাদ জনাইছোঁ মাকুম সমষ্টিৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ভাষা ভাষী লোকক। তেখেতসকলে মোক অন্তৰকণে আদৰি ল'লে। লগতে মোৰ নিষ্ঠাবান কাৰ্যকৰ্তাসকলে মোৰ লগত দিনে ৰাতিয়ে তেওঁলোকে কাম কৰিলে। মই 15টা দিনত মই ৰাতি একেবাৰে হোৱা নাছিলোঁ। মই প্ৰায় ৰাতি 3টা 3:30 বজাত মই ঘৰ সোমাওঁ আৰু ৰাতিপুৱা 6টা বজাতে মই ওলাই যাওঁ। মই প্ৰায় একদিনত 25-30টাকৈ মিটিং কৰিছিলোঁ আৰু সকলো কাৰ্যকৰ্তাই মোক লগ দিছিলে। তাৰ কাৰণে এইটো সম্ভৱ হ'ল আৰু মই 28,000তকৈ অধিক ভোটত মই জিকিলোঁ। কিন্তু এতিয়া ৰাইজে মোক জিকাই দিলে একেবাৰে এটা নতুন সমষ্টি। মই জিৰ'ৰ পৰা আচলতে মাকুম সমষ্টিক মই আগুৱাই লৈ যাব লাগিব। কোনো ধৰণৰ বহুত কাম কৰিবলগীয়া আছে তাতে। ভাল শিক্ষা অনুষ্ঠান, ভাল স্বাস্থ্য, ভাল ৰাস্তা পদূলি। আটাইতকৈ মোৰ ডাঙৰ সমস্যাটো প্ৰত্যাহ্বানটো হৈছে যে তাত গৰাখহনীয়া আছে। কেইবাটাও পঞ্চায়তৰ মানুহে গৰাখহনীয়াৰ লগত যুঁজি আছে। গতিকে এই ইয়াৰ স্থায়ী সমাধানৰ কাৰণে মই কাম কৰিব লাগিব। যোৱা দিনবিলাকতো চৰকাৰে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে, কিন্তু এতিয়াও কাম কৰিবলগীয়া আছে। বানপানীৰ কাম কৰিবলগীয়া আছে। আৰু তাৰ লগতে আটাইতকৈ ভাল কথা এটা হৈছে যে তাতে ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা আছে, য'ত যথেষ্ট পৰ্যটকৰ মানে সম্ভাৱনা আছে। তাৰ লগতে ওচৰতে মাগুৰী বিল আছে, য'ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পক্ষী আহে। সেইটো এটা পক্ষী উদ্যানলৈ পৰিগণিত হৈছে আৰু ইয়াত দেশ বিদেশৰ পৰ্যটকসকলে প্ৰায় আহে। আকৌ ওচৰতে আমাৰ বাৰেকুৰি বুলি এখন গাঁও পঞ্চায়ত আছে। তাতে হলৌ বান্দৰৰ বাসস্থান আছে আৰু তাতো পৰ্যটকসকল আহিছে। গতিকে এই 3টা স্থানক যাতে মই শক্তিশালীভাৱে পৰ্যটন থলী হিচাপে গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে মোৰ এক বিশেষ দায়িত্ব থাকিব। তাৰ লগতে অন্যান্য বহু কামেই কৰিবলগীয়া আছে। মই মাকুমতে তিনিচুকীয়াত থাকোঁতে এখন স্কিল ইউনিভাৰ্চিটি মই নিৰ্মাণ কৰি আছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তাৰ ভূমি পূজন কৰিছিলে আৰু ইয়াত প্ৰায় 10,000 ল'ৰা ছোৱালী আচলতে ইয়াতে স্কিল ইউনিভাৰ্চিটিটোত মানে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰিব। এতিয়া দেখিছে অসমখন যিহেতু উদ্যোগৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে আগবাঢ়ি গৈছে আৰু সেই লক্ষ্য লৈ পেলাই আচলতে মই আগতীয়াকৈ এই মাকুম এই গেলাপুখুৰী প্লাষ্টিক পাৰ্কত আমি 120 বিঘা মাটি দিছিলোঁ আৰু তাতে ইয়াৰ কাম ক্ষিপ্ৰতাৰে চলিছে। মই চেষ্টা কৰিম যাতে যিমান পাৰোঁ সোনকালে এই স্কিল ইউনিভাৰ্চিটিটো নিৰ্মাণ হওক আৰু তাৰ পৰা আমাৰ মাকুমৰ ল'ৰা ছোৱালীৰ লগতে জিলাখনৰ ল'ৰা ছোৱালী যাতে শিক্ষা গ্ৰহণ কৰি পেলাই আমাৰ বিভিন্ন যিবিলাক ছেমি কণ্ডাক্ট উদ্যোগ হৈছে, বিভিন্ন উদ্যোগবিলাক প্ৰতিষ্ঠা হৈছে, তাতে যাতে আমাৰ ল'ৰা ছোৱালীবিলাক সংস্থাপিত হয়, তাৰ কাৰণে মোৰ বিশেষ দায়িত্ব থাকিব। মুঠতে মই যোৱা 10টা বছৰতে তিনিচুকীয়া সমষ্টিৰ বাসীক যিদৰে মই কাম কৰিলোঁ, তাতকৈ দুগুণা কাম আচলতে মই কৰিবৰ কাৰণে প্ৰয়াস কৰিম। কি কয় কংগ্ৰেছৰ পৰাজয় আচলতে তেওঁলোকে যোৱা দিনবিলাকত যিবিলাক পৰিস্থিতিৰ মাজত অসমৰ মানুহক ঠেলি দিছিলে, যোৱা দিনবিলাকত তেওঁলোকে যি দুৰ্নীতি ভ্ৰষ্টাচাৰেৰে অসমখনক চলাব বিচাৰিছিলে আৰু এই কথাবিলাক মানুহে বুজিলে। যোৱা 10টা বছৰতে আমাৰ চৰকাৰখনে কৃষক, বনুৱা, আমাৰ যুৱক যুৱতী সকলোৰে বাবে যিমানবিলাক কাম কৰিলে, মহিলা আগুৱাই লৈ যাবৰ বাবে যিবিলাক কাম কৰিলে, এইবিলাক প্ৰভাৱ আচলতে আমাৰ সকলো জনসাধাৰণৰ ওপৰত পৰিছে। মানুহে চাইছে 10টা বছৰ যেতিয়া বিজেপি চৰকাৰখনে ৰাস্তা পদূলিৰ পৰা, আমাৰ ইউনিভাৰ্চিটিৰ পৰা, মেডিকেল কলেজৰ পৰা, ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ পৰা আজি সকলোবিলাক চহৰক সুন্দৰভাৱে নিৰ্মাণ কৰা, এই সকলোবিলাক যেতিয়া কৰিব পাৰে, দেশ স্বাধীনতা লাভ কৰাৰ পাছত 60-70 বছৰে কংগ্ৰেছৰ ৰাজত্ব কালত তেওঁলোকে যিবিলাক কৰিব নোৱাৰিলে সেইবিলাক কাম আমাৰ চৰকাৰখনে কৰিলে। আৰু আটাইতকৈ ডাঙৰ কথা যে কংগ্ৰেছৰ চৰকাৰৰ দিনত বিশেষভাৱে মই যিটো সমষ্টিৰ এইবাৰ প্ৰতিনিধি কৰিছোঁ মাকুম, ই এটা পৰিচয় হৈ পৰিছিল। তাত আটাইতকৈ বম ব্লাষ্ট হৈছিল, তাত আটাইতকৈ গুলি ফায়াৰিং হৈছিল, বহু যুৱকৰ মৃত্যু হৈছিল, প্ৰায় ৰাস্তা বন্ধ হৈছিল, স্কুল কলেজবিলাক বন্ধ হৈ গৈছিল। এনেকুৱা এটা পৰিস্থিতিলৈ মাকুম সমষ্টিৰ লগতে অসমবাসীক কংগ্ৰেছে ঠেলি দিছিলে। গতিকে এই কথাবিলাকতো মানুহে পাহৰি যোৱা নাই। গতিকে এই গোটেই কথাবিলাক মনত ৰাখি পেলাই এইবাৰ অন্তৰ খুলি আচলতে অসমত বসবাস কৰা
প্ৰত্যেকটো জাতি জনগোষ্ঠী ভাষা ভাষী লোকে ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন জনালে আশীৰ্বাদ দিলে আৰু তেওঁলোকে শান্তি প্ৰগতি আৰু সমন্বয়ৰ বাবে আচলতে এইবাৰ ভাৰতীয় জনতা পাৰ্টীক ভোট প্ৰদান কৰিলে আৰু সেইকাৰণে তেওঁলোকৰ যোৱা দিনবিলাকৰ কুকৰ্মাই আচলতে কংগ্ৰেছক ভুগিবলগীয়া হৈছে আৰু আটাইতকৈ ডাঙৰ কথা আপুনি ৰাহুল গগৈৰে কথা লৈ লওক ৰাহুল গান্ধীৰে কথা লৈ লওক বা আমাৰ গৌৰৱ গগৈৰে কথা লৈ লওক তেওঁলোকে এইবাৰো নিৰ্বাচনত মানুহৰ মাজলৈ গৈ পেলাই অসমৰ কাৰণে তেওঁলোকে কি প্ৰগতি কৰিব তেওঁলোকে যুৱক যুৱতীৰ কাৰণে কি কৰিব শ্ৰমিকৰ কাৰণে কি কৰিব একো কথা তেওঁলোকে আচলতে মানুহৰ মাজলৈ লৈ যাব পৰা নাছিলে আৰু যাৰ কাৰণে মানুহে তেওঁলোকক বিশ্বাসত নল'লে কংগ্ৰেছৰ 19খন আসনৰ পৰা 18খন আসনে সংখ্যালঘুৰ আপোনাৰ জয়ী হৈছে মানে চিট পাইছে তাৰ বিষয়ে কি নাই চাওক এইটো অসমৰ বাবে দুৰ্ভাগ্যজনক কথা আমি সদনতো সন্মুখীন হৈছোঁ বাহিৰতো সন্মুখীন হৈছোঁ যিবিলাক শক্তিয়ে সদায় আমাৰ অসমীয়া জাতিটোক দুৰ্বল কৰিবৰ কাৰণে চেষ্টা কৰে অসমখনক তেওঁলোকে ধ্বংস কৰিবৰ কাৰণে চেষ্টা কৰে আৰু কংগ্ৰেছে সদায় তেওঁলোকক সমৰ্থন জনাই আহিছে আজি যদি ভাৰতীয় সেনা বাহিনীয়ে আমাৰ দেশ ৰক্ষাৰ কাৰণে নিজৰ প্ৰাণ আহুতি দিয়ে তাতো আকৌ কংগ্ৰেছে মানে তেওঁলোকে উল্টাকে কথা কয় আজি যদি আমাৰ সেনা বাহিনীয়ে পাকিস্তানত গৈ পেলাই ভাৰতৰ কাৰণে তেওঁলোকে যুদ্ধ কৰে তাতো তেওঁলোকেও হিচাপ বিচাৰে তো গতিকে এনেধৰণৰ কথাবিলাকৰ প্ৰমাণ হয় যে কোন শক্তিৰ লগত আচলতে কংগ্ৰেছে সদায় লগ দি আছে আৰু সেইকাৰণেই আজি এই প্ৰতিফলন হৈছে যে তেওঁলোকে আচলতে তেনেধৰণৰ ব্যক্তিবিলাক যিসকলে পবিত্ৰ সত্ৰৰ মাটি দখল কৰে যিসকলে পবিত্ৰ নামঘৰ দখল কৰে যিসকলে বনভূমি লাখ লাখ বিঘা দখল কৰে সেইসকলক সদায় কংগ্ৰেছে সমৰ্থন জনাই আহিছিল আৰু তাৰ প্ৰতিফলন হৈছে আজি তেওঁলোকে নিজে শেষ হৈ গ'ল আৰু আন কোনোবাই তেওঁলোকৰ জেগা দখল কৰিব নিশ্চিতভাৱে এইবাৰ আদিবাসী চাহ জনগোষ্ঠী সমাজখনৰ অন্যান্য জাতি জনগোষ্ঠীৰ সমানে এইবাৰ অন্তৰ খুলি আশীৰ্বাদ দিছে অন্তৰ খুলি ভোট প্ৰদান কৰিছে গতিকে যোৱা দিনবিলাকতে আমাৰ চৰকাৰখনে অতি আন্তৰিকতাৰে এই জনগোষ্ঠীটোৰ উত্থানৰ কাৰণে বা চাহ শ্ৰমিকসকলৰ উন্নয়নৰ কাৰণে যথেষ্ট আঁচনি প্ৰস্তুত কৰি পেলাই এই জনগোষ্ঠীটোক আগুৱাই লৈ যাবৰ বাবে প্ৰয়াস কৰিছে আৰু যিহেতু এইবিলাকৰ কাৰণে এইবাৰ চাহ বাগিচাৰ 100% মানুহে এইবাৰ অন্তৰ খুলি পেলাই ভাৰতীয় জনতা পাৰ্টীক ভোট দিছে যাৰ কাৰণে আপাৰ লয়াৰ সকলোতে আমি জয়যুক্ত হ'বৰ কাৰণে সক্ষম হৈছোঁ গতিকে নিশ্চিতভাৱে মই আশাবাদী যে এতিয়াও যিবিলাক সমস্যা আছে ইতিমধ্যে মাটিৰ পাট্টা আমাৰ চৰকাৰে প্ৰদান কৰিছে কিন্তু শ্ৰমিক গৃহবিলাক এতিয়াও বহুত দুখ লগা অৱস্থাত আছে মই এইটো চেষ্টা কৰিম মই অনুৰোধ কৰিম দেশৰ প্ৰধানমন্ত্ৰীকো অনুৰোধ কৰিম লগে লগে আমাৰ চৰকাৰখনকো অনুৰোধ কৰিম যাতে এই জৰাজীৰ্ণ অৱস্থাত যিবিলাক বাসগৃহ আছে এইবিলাকৰ কাৰণে যাতে আমি এটা বিশেষ আঁচনি প্ৰস্তুত কৰি পেলাই এই ঘৰসমূহ যাতে মানুহ থকাকৈ আমি যাতে এটা পৰিৱেশ দিব পাৰোঁ তেনেধৰণৰ বহুত কামেই চাহ বাগিচাসমূহত কৰিবলগীয়া আছে আমি ৰেচিডেঞ্চিয়েল স্কুলৰ কাৰণেও কথা চিন্তা কৰিছোঁ ইতিমধ্যে মডেল হাইস্কুল হ'ল LP স্কুল সুন্দৰকৈ বনোৱা হৈছে অংগনবাড়ীবিলাক সুন্দৰকৈ বনোৱা হৈছে গতিকে মানে আমি যেতিয়া ৰেচিডেঞ্চিয়েল স্কুলো যাতে আমি বনাব পাৰোঁ পৰিৱেশ এটা দিবৰ কাৰণে গতিকে বহু কাম কৰিবলগীয়া আছে থেংক ইউ